আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় বন্ধুসকল আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ তো যি কি নহওক আপোনালোকে চাই আছে এজন দাদাই বহু দূৰৰ পৰা ৰাতিপুৱাই আহিছে তো তাৰ মুখৰ পৰা দুআষাৰ কথা শুনিম তো আপোনালোকে ধৈৰ্য ধৰে চাই থাকিব সিহঁতে কিহৰ কাৰণে মোৰ ফাৰ্মত আহিলে আসসালামু আলাইকুম ওয়ালাইকুম সালাম আপুনি ভাল আছে ইনশাআল্লাহ আলহামদুলিল্লাহ আপুনি ৰাতিপুৱাই মোৰ ঘৰত কিহৰ কাৰণে আহিছে এই যে আমার ছাগলটো কি হেৰি হৈছে ধাপাইছে বুলি এই কাৰণে আহিছো আপোনাৰ ছাগলীটো হিটত আহিছে হেৰিটোত আহিছে ভিডাৰৰ ওচৰত পাঠাৰ ওচৰত লৈ আহিছে পাটাৰ ওচৰত আনিছো আপোনাৰ ঘৰটো ক'ত হয় আমার ঘর বিলেসিপাড়া বিলেসিপাড়া আনন্দনগর ওয়ার্ড নাম্বার 2 বিলেসিপাড়া আনন্দনগৰৰ পৰা আমাৰ এই চৰুৱা বাখৰা নহলেও 15-20 কিলোমিটাৰ ডিস্টেন্স আছে ডিস্টেন্স আছে আপুনি কেনেকৈ গম পালে যে মোৰ ইয়াত পাঠা আছে চাইছো আপুনি ইউটিউবত চাইছে হয় ইউটিউব চাইছো চাই পিনে আমি আহিছো মোৰ শুনা মতে আপুনি এটা সার্ভিস কৰে হয় কিহৰ সার্ভিস কৰে আপুনি লাইনম্যান হয় লাইনম্যান যি কি নহওক বন্ধুসকল আমাৰ এই দাদা এজন সার্ভিস কৰা মানুহ লাইন ডিপার্টমেন্ট APDCL এর মানুহ হয় এজন সন্মানীয় ব্যক্তি তো ইউটিউবত চাইছিলে যে মোৰ এটা ফার্ম আছে মোৰ ফার্মত এটা উন্নত প্ৰজাতিৰ পাঠা ঘৰত এনে পুহিছিল এই ছাগলীটো লৈ আহিছে হিট আহিছে পাঠাৰ ওচৰত লৈ আহিছে তো যি কি নহওক এই দাদাই মোৰ ঘৰত অহাৰ কাৰণে মই কিন্তু আনন্দিত বেয়া পোৱা আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্টত আপোনালোকৰ মতামত জনাই দিব ধন্যবাদ